Hello students, I am Javed Nias. আৰু আজি মই তোমালোকৰ এটা কনফিউজন যে ক্লাস 11 12 ত মই আৰ্টছ লম নে সায়েন্স লম নে কমাৰ্চ লম সেই কনফিউজনটো অলপমান মই দূৰ কৰিব চেষ্টা কৰিম সো কমপ্লিট ভিডিওটো চাবা বহুত হেল্প হ'ব অকল ক্লাস 11 12 ৰ ষ্টুডেন্টৰ নহয় আপ টু ডিগ্ৰী লেভেল ষ্টুডেন্টলৈ প্ৰত্যেকজনৰে হেল্প হ'ব সো স্টাৰ্ট কৰাৰ আগতে এই দুটা প্ৰভাৱ তোমালোকে কি কৰি লবা ফলো কৰিব চেষ্টা কৰিবা ঠিক আছে পঢ়িছোৱা টু শাইন লাইক এ সান ফাৰ্স্ট burn like a sun. Okay, and next one is practice makes a man perfect. দুটা থট তোমালোকে কি ফলো কৰিব চেষ্টা কৰিবা all right so after 10th class 11 12 ত মই আৰ্টছ সায়েন্স নে কমাৰ্চ লম হেতু মোৰ সেকেন্ডাৰী হ'ব ওকে ফাৰ্স্ট তোমাৰ মাইন্ডত এটা এম থাকিব লাগিব what should be the aim দুটা এম লিখিছো মই তাৰে ভিতৰত তোমালোকৰ যিকোনো এটা এম হ'ব ওকে ফাৰ্স্ট এম any government job only মোক অকল সৰকাৰি চাকৰিয়ে লাগিব তো তেনেকুৱা ধৰণৰ তোমাৰ এটা এম হ'ব পাৰে অকল সৰকাৰি চাকৰিয়ে লাগিব সেকেন্ড এম তুমি এটো ল'ব পাৰা কি মোক আইদাৰ গভৰ্নমেন্ট অৰ নন গভৰ্নমেন্ট হয় সৰকাৰি চাকৰি নহলে প্ৰাইভেট চাকৰি হলেও হ'ব তো তেনেকুৱা ধৰণৰ এটা এম ল'ব পাৰা তোমালোকে সো এটো কেনেকুৱা হ'ব আইদাৰ গভৰ্নমেন্ট অৰ নন গভৰ্নমেন্টত প্ৰফেশনাল ওয়াৰ্কবোৰ প্ৰফেশনাল মানে যেনেকুৱা ডক্টৰ পঢ়ি থাকোতেই কি কৰিব প্ৰেক্টিকেল বুৰো কৰিব মানে থিওৰি পঢ়ি থাকোতে লগে লগে প্ৰেক্টিকেল বুৰো কৰি যাব আৰু প্ৰেক্টিকেল কৰোতে আৰু পিছলৈকে যাই হে জবটোৱে কৰিব সো হেবোৰক কয় প্ৰফেশনাল পঢ়ি থাকোতে থিওৰিৰ লগত প্ৰেক্টিকেলো কৰা যে টিচাৰ এজন পঢ়ি থাকোতে থিওৰিৰ লগত কি কৰিব প্ৰেক্টিকেলি শিকাই থাকিব বিএড কৰোতে তো তেনেকুৱা ধৰণৰ যাই পিছত ফিউচাৰত কি হ'ব টিচাৰ হ'ব এডভোকেট অল এনেকুৱা আৰু বহুত আছে সো এবোৰ ওয়াৰ্ক হৈছে প্ৰফেশনাল সো প্ৰফেশনাল ওয়াৰ্কবোৰ কি হ'ব পাৰে পিছলৈকে যে গভৰ্নমেন্টও কৰিব পৰা যাব আৰু নহলে যদি ইচ্ছা নকৰে নন গভৰ্নমেন্ট কৰিব পাৰিব যেনে ডক্টৰ এজনে হয়তো গভৰ্নমেন্ট ডক্টৰ হ'ব পাৰিব নহলে বা পিছলৈকে যাই প্ৰাইভেট ডক্টৰ হ'ব পাৰিব এটো এটা এম থাকিব পাৰে তো ফাৰ্স্ট মই ফোকাস কৰিম এটো এমলৈকে যে মোক অকল গভৰ্নমেন্ট জবে লাগিব সো এ এম টো তোমালোকে এটা কি হ'ব চাই লোৱা অলৰাইট এতিয়া তোমালোকে এইখন স্ক্ৰিনশ্বট মাৰি লোৱা নহলে বা কপিত লিখি লোৱা ওকে এতিয়া ভাবা যে আমাৰ অসমত হক বা অসমৰ বাহিৰত হক কিমানটা গভৰ্নমেন্ট অফিস আছে আৰু প্ৰত্যেকটো গভৰ্নমেন্ট অফিসত এজন ষ্টাফ লাগিব এমপ্লয়ি লাগিব হয়নে অফিচাৰৰ পৰা আৰম্ভ কৰি একদম বহুত মানুহ লাগিব সো হেবোৰ মানুহ কেনেকৈ যায় তাতে গভৰ্নমেন্ট জব কেনেকৈ পায় ঠিক আছে এজন ডক্টৰেহে অফিচাৰ হয় নেকি যায় নে এজন ইঞ্জিনিয়াৰহে হয় নেকি নহয় ডক্টৰ আৰু ইঞ্জিনিয়াৰে গভৰ্নমেন্ট অফিসত একদম এবোৰ নহয় কি হয় সব মানুহে হ'ব পাৰে কেনেকৈ আৰু ফাৰ্স্ট অফ অল চাই ল পোষ্টবোৰ কি মই কেইটামান এক্সাম্পল হে দেখুৱাইছো ইয়াতে আৰু বহুত এক্সাম্পল আছে এনেকুৱা বহুত জব আছে ঠিক আছে এইখিনি সাপোজ এটা ভাবিলো যে আমি এনেকুৱা ধৰণৰ বহুত গভৰ্নমেন্ট জব আছে একদম টপ লেভেল পজিশন ডিসি ডিএসপি পৰা একদম টাইপিষ্ট টাইপ কৰিব পাৰা ঠিক আছে আমি ওৰ পাৰোৱে সো এনেকুৱা ধৰণৰ গভৰ্নমেন্ট জববোৰ আমি কেনেকৈ সাৰ পাম কি কৰিব লাগিব সো গভৰ্নমেন্ট জব পাবৰ কাৰণে আমাক কি কৰিব লাগে আমি এক্সাম লিখিব লাগে ঠিক আছে সো এক্সাম সো এটা স্যার এক্সাম পাতিব কোনে আমাৰ যেনেকৈ এইচএসএলসি পাতে সেবাই সো আমাৰ এটা গভৰ্নমেন্ট জব পাতিব কোনে গভৰ্নমেন্ট জব পাতাৰ কাৰণে এবোৰ ধৰণৰ এনেকুৱা ধৰণৰ কিছুমান বোৰ্ড আছে ঠিক আছে ইহঁতে গভৰ্নমেন্ট জব পাতে সো একদম টপ পজিশনবোৰ পজিশনৰ কাৰণে আসামত হক আসামৰ বাহিৰত হক এপিএসসি আসামৰ কাৰণে পাতে ইউপিএসসি সেন্ট্ৰেল লেভেলৰ কাৰণে পাতে টপ পজিশন গভৰ্নমেন্টৰ ডাঙৰ জববোৰৰ কাৰণে যেনেকৈ ডিসি ডিএসপি ইন্সপেক্টৰ এবোৰৰ কাৰণে তাৰ পিছত আহিলো অকল এটা অফিসত টপ পজিশনে থাকে নেকি অলপমান তলৰ মানুহ থাকিব সবৰে কাম থাকে তো এসএসসি স্টাফ সিলেকশন কমিশন স্টাফবোৰ সিলেক্ট কৰে এটা গভৰ্নমেন্ট অফিসত যিমান স্টাফ লাগে স্টাফ সিলেক্ট কৰিব স্টাফ বুলি ক'লে কেনেকুৱা হ'ব পাৰে সুপাৰিনটেনডেন্ট টেক্স এসিস্টেন্ট ঠিক আছে আপাৰ ডিভিজন ক্লাৰ্ক মানে হৈছে তোমাৰ কেৰানি ঠিক আছে জুনিয়ৰ এসিস্টেন্ট আকৌ লোৱাৰ ডিভিজন ক্লাৰ্ক এটা আপাৰ ডিভিজন ক্লাৰ্ক আছে এটা লোৱাৰ ডিভিজন ক্লাৰ্ক পোষ্টেল এসিস্টেন্ট ডাটা এন্ট্ৰি অপাৰেটৰ টাইপিষ্ট ঠিক আছে বেংকৰ অফিচাৰ বেংকৰ কেৰানি ক্লাৰ্ক মানে কেৰানি ঠিক আছে আৰু বহুত আসাম গভৰ্নমেন্টৰ জববোৰ কোনে পাতিব ঠিক আছে বহুত মানে এবোৰ ধৰণৰ এবোৰ জব কোনে পাতিব এসএসসিয়ে পাতিব আসাম গভৰ্নমেন্ট জববোৰ আসাম গভৰ্নমেন্টে বেলেগকৈ পাতিব পিছত বেংকত তুমি কৰিব বিচাৰিছা তুমি যিকোনো বেংকত কৰিব বিচাৰিলে আইবিপিএসে এক্সাম পাতে ঠিক আছে এক্সামটো কি পোষ্ট পাবা বেংকৰ অফিচাৰ পাবা প্ৰবেশনাৰী অফিচাৰ বুলি কয় নহলে বা বেংকৰ কেৰানি হ'ব পাৰিবা তুমি বেংকত চাকৰি কৰিব বিচাৰিলে বেংকৰ এক্সাম দিব লাগিব বা এসবিআই চাকৰি কৰিব বিচাৰিলে এসবিআই নিজৰ কাৰণে এক্সাম পাতে ইন্স্যুৰেন্স কোম্পানীত তুমি জব কৰিব বিচাৰিছা ঠিক আছে ইন্স্যুৰেন্স কোম্পানীত তুমি যেনেকৈ এলআইসি এটা গভৰ্নমেন্ট ইন্স্যুৰেন্স কোম্পানী হয় সৰকাৰি হয় সো তাতে তুমি জব কৰিব বিচাৰিছা তাতে পাৰিবা আৰ্মি পুলিচত যাব বিচাৰিছা
বা ৰেলৱেত বহুত মানুহ লয় প্ৰত্যেক বছৰে বছৰে এটা কথা কৈ নিওঁ কিন্তু মই যেনেকুৱা এইবোৰ ন APSC SSC IBPS ইঞ্চুৰেঞ্চ আৰ্মি পুলিচ ৰেলৱে প্ৰত্যেক বছৰে বছৰে এক্সাম পাতে যেনেকৈ প্ৰত্যেক বছৰে বছৰে HSLC হয় তেনেকৈ প্ৰত্যেক বছৰে বছৰে এক্সাম পাতে কিহৰ কাৰণে এক্সাম পাতে যাতে বহুত মানুহে চাকৰি পায় সেইকাৰণে তাতে বহুতে চাকৰিৰ কাৰণে জব এপ্লাই কৰে এক্সামটো ভালকৈ লিখে চাকৰি পায় আৰু আসাম গভৰ্ণমেণ্টে পাতে আসাম গভৰ্ণমেণ্টতো কিমান অফিচ আছে এইবিলাকতো আসামতো পাৰিম আমি আসামতো চাকৰি কৰিব পাৰিম এইবিলাক পৰীক্ষা দিলে আৰু আসাম গভৰ্ণমেণ্টে বেলেগকৈও পাতে বহুত অফিচ আছে ফৰেষ্ট নোকোৱা কিয় মেডিকেল নোকোৱা কিয় বহুত কিবা কিবি আছে চ' প্ৰত্যেকতে আমি জব কৰিব পাৰিম কেনেকৈ জবটোৰ কাৰণে আমি কি কৰিব লাগিব এক্সাম লিখিব লাগিব এটা কোৱেশ্চন আহিল যে স্যাৰ মই এতিয়া জববোৰ আৰু বহুত জব আছে এনেকুৱা বহুত আছে বহুত তোমালোকে সবে পাবা চ' এনেকুৱা জববোৰ স্যাৰ এতিয়া আমি পাবৰ কাৰণে আমি কেতিয়া এপ্লাই কৰিব পাৰিম কোৱেশ্চন আহিল এপ্লাই কেতিয়া কৰিব পাৰিম জানানে কেতিয়াবা কি কয় ক্লাছ 12 পাছে এপ্লাই কৰিব পাৰিব বুলি কয় কিছুমান জব ওলাই কোনে এপ্লাই কৰিব পাৰিব ক্লাছ 12 পাছ কৰি উঠিয়ে চ' মোৰ পাৰ্চনেল সাজেশন তোমালোকলৈ যে ক্লাছ 12 পাছ কৰি উঠি তোমালোকে গভৰ্ণমেণ্ট জব এপ্লাই কৰিবা তেতিয়া তোমালোকৰ আইডিয়া হৈ যাব এটো নাভাবিবা যে ক্লাছ 12 পাছ কৰিলে বহুত তলৰ ৰেংকৰ পাম তলৰ ৰেংকৰ নহয় সব জবে ভাল হয় ওকে ক্লাছ 12 পাছ কৰিলে কেনেকুৱা ধৰণৰ পাম এনেকুৱা ধৰণৰ জববোৰ পাম আমি ওকে এক্সাম্পল এটা দিছো যেনেকুৱা লোৱাৰ ডিভিজন ক্লাৰ্ক এটো পালা তাৰপিছত কিছুমানে তাৰপিছত গ্ৰেজুৱেচন কৰে ন ডিগ্ৰী কৰাটোক আমি কম গ্ৰেজুৱেট তো এজন গ্ৰেজুৱেটে কেনেকুৱা ধৰণৰ জব পাব তুমি গ্ৰেজুৱেচন কৰিলা কৰি উঠি তুমি জবত এপ্লাই কৰিবা তেতিয়া তোমালোকে অলপমান ওপৰৰ লেভেলৰ জববিলাক পাবা সাপোজ এনেকুৱা আপাৰ ডিভিজন ক্লাৰ্কটো গ্ৰেজুৱেট কৰি উঠি পাবা আৰু 12 কৰি উঠিলে লোৱাৰ ডিভিজন ক্লাৰ্কটো পাবা আৰু তেনেকুৱা ওপৰৰ পোষ্টবিলাক কেনেকুৱা গ্ৰেজুৱেচন কৰি উঠি তুমি কি কৰিব পাৰিবা মানে 12 পাছ কৰি উঠি 3 বছৰ বা 4 বছৰ পঢ়া হোৱাৰ পিছত তুমি যদি এপ্লাই কৰা এনেকুৱা টপ পজিশনবোৰ পাবা তাৰপিছত তুমি ভাবিছা বেংকত কৰিলে এনেকুৱা ধৰণৰ জববোৰ পাবা ৰেলৱেত ওকে সো এইবোৰ এক্সাম আমি 12 পাছ কৰি বা গ্ৰেজুৱেচন দি উঠি আমি এক্সামবোৰ এপ্লাই কৰিব পাৰো এটা কোৱেশ্চন আহিল স্যাৰ এই এক্সামবোৰ যে লাগিব এক্সামবোৰ যে আমি দিব পাৰিম দিলে সিলেবাস কি আহিব প্ৰত্যেক এক্সামৰে সিলেবাস আহে সিলেবাস কি আহিব স্যাৰ আৰ্টছৰ পৰা আহিব নে সায়েন্সৰ পৰা আহিব নে কমাৰ্চৰ পৰা আহিব কোৱেশ্চন বিলাক পৰীক্ষাত ঠিক আছে তো এটা সিলেবাস কি আহিব আৰু কোনে কোনে দিব পাৰিম হেতু আমি চাম এতিয়া চোৱা এটা সিলেবাস বুলি ক'লে আমাৰ এইকিটা মই জেনাৰেল সিলেবাস দিছো কমন প্ৰত্যেকটো এক্সামৰ কাৰণে এইখিনি সিলেবাস পঢ়িলে তোমালোকে এক্সামটো ক্ৰেক কৰিবৰ কাৰণে ইজি হ'ব তোমালোকৰ সো সিলেবাস গিটা 4টা সাবজেক্ট আছে কেইটা সাবজেক্ট অকল 4টা নাম্বার 1 সাবজেক্ট জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং মানে ইয়াতে তোমাৰ ৰিজন দিয়াৰ কথা খুদে এই সাবজেক্টৰ ওপৰত বহুত টপিক আছে আকৌ বহুত চেপ্টাৰ আছে হেবোৰ পঢ়িব লাগিব তুমি এই সাবজেক্টৰ কিতাপখন কিনিব পাৰিবা সো এইখন সাবজেক্ট ৰিজন দিবৰ কাৰণে কিছুমান কোৱেশ্চন আহে ৰিজনিং কোৱেশ্চন আহে ওকে হেতু নেক্সট কোয়ান্টিটেটিভ এপ্টিটিউড নহলে বা আমি ক'ব পাৰো নিউমেৰিকেল এপ্টিটিউড এটু সাবজেক্ট আছে এই সাবজেক্টটো আসলে বেলেগ নহয় এটু সাবজেক্ট কি ম্যাথছ এটু সাবজেক্ট ম্যাথছ হয় অলৰাইট তাৰপিছত এই ম্যাথছৰ আন্ডাৰত আকৌ বহুত চেপ্টাৰ আছে সেই চেপ্টাৰবোৰ আমি পঢ়িব লাগিব কিছুমান টান নহয় কিন্তু এটাও টান নহয় পঢ়ি থাকিলে পাৰিবা এটু থাৰ্ড সাবজেক্ট কি জেনাৰেল এৱেৰনেছ ওকে জেনাৰেল এৱেৰনেছ মানে আমাৰ জেনাৰেল আইডিয়া আছে নাই আগৰ ইণ্ডিয়াৰ আসামৰ হিষ্ট্ৰীৰ ওপৰত ঠিক আছে ইকনমিক্সৰ ওপৰত ইণ্ডিয়ান পলিটিক্সৰ ওপৰত জিওগ্ৰাফিৰ ওপৰত ওকে কাৰেণ্ট এফেয়াৰ্স মানে বৰ্তমান কি ঘটি আছে পেপাৰ চেপাৰ পঢ়া নে নপঢ়া তুমি পেপাৰ পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ এনসাৰবোৰ পাৰিবৰ কাৰণে জেনাৰেল নলেজ যোনটো আমাৰ স্কুলত আগৰ পৰা সাবজেক্ট এটা আছিল আমি ভালকৈ নপঢ়ো হেবোৰৰ ওপৰত কোৱেশ্চন আহে এটো সাবজেক্টত সাইন্টিফিক ৰিসাৰ্চ মানে ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ বেছি নাহে অলপ আহে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি 10th লেভেল হেখিনি জানিলে হ'ল 10th লেভেলৰ কোৱেশ্চন তো জেনাৰেল এৱেৰনেছত এই সাবজেক্টটোত এইবিলাক চেপ্টাৰ পাবা আৰু ইয়াতকৈ আৰু কিছুমান বেছিও পাবা হেবোৰ চেপ্টাৰ পাবা নেক্সট আৰু এটা কি সাবজেক্ট আহে গভৰ্ণমেণ্ট জবৰ কাৰণে ইংলিছ কম্প্ৰিহেনশন ইংলিছটো আমি সবে পঢ়ি আহিছো ইংলিছ আমি পাৰোৱে ক্লাছ 11 12 তো ইংলিছ লাগে স্কুল লেভেলতো ইংলিছ লাগে ইংলিছত কি আহে গ্ৰামাৰ আহে ভকেবুলাৰি আৰু কম্প্ৰিহেনশন পাৰ্টটো আহে ঠিক আছে এটা গ্ৰামাৰ যদি কোনোবাই নোৱাৰা কি কৰিবা স্যাৰ এজনক কবা যে মোক পঢ়াই দিয়কচোন গ্ৰামাৰটো মই স্যাৰ নাজানো তো 3 মান্থস বা 4 মান্থসত তোমালোকে কমপ্লিট হৈ যাব তোমালোকৰ সো এনেকৈ আমি কনসেপ্টবোৰ ল'ব লাগিব সো এই 4টা সাবজেক্ট যদি আমি প্ৰিপেয়াৰ কৰো সিলেবাস হিচাপে তেনলে আমি এইবোৰ যিমান গভৰ্ণমেণ্ট জব আছে সববোৰ আমি কি কৰিব পাৰিম এপ্লাই কৰিব পাৰিম হল এতিয়া কোৱেশ্চন আহিল স্যাৰ এইবোৰ সিলেবাস আমি পঢ়িম এটা সিলেবাসৰ এইবোৰ বুকবোৰ ক'ত পাম ফ্লিপকাৰ্ট এমাজন আছে এই সাবজেক্টবোৰৰ নাম টাইপ কৰি দিবা অৰ্ডাৰ দিব পাৰিবা ওকে নেক্সট স্যাৰ আমি কিছুমান বস্তু বুজি পোৱা নাই বুকত পঢ়ি কেনেকৈ পঢ়িম ইউটিউবত চোৱা ইউটিউবত আজিকালি অকল অসমৰে নহয় ইণ্ডিয়া লেভেলৰ পৰা মানুহে বুজাই ইণ্ডিয়াৰ টিচাৰবোৰ বেলেগ টিচাৰে তাৰ পৰা তুমি নলেজ পাব পাৰিবা ইউটিউবত হ'ব
এইবোৰ এনে কোচিং চেণ্টাৰবোৰতো কোচিং কৰায় কিন্তু কোচিং মোৰ মতে নকৰিলেও হৈ যায় ইউটিউবত চালে বহুতখিনি তোমাক শিকিব পাৰিবা আৰু বুক আনি লোৱা ওকে এটা সিলেবাস হৈ গ'ল এতিয়া এইখিনিলৈ আমাৰ শেষ এতিয়া ভালকৈ মন দি শুনিবা কি কেছটো যে স্যাৰ আপুনি ক'লে যে আমি গভৰ্ণমেণ্ট জব এইবোৰ সব এপ্লাই কৰিব পাৰিম সিলেবাস আমি গম পালো আপুনি এটোও ক'লে যে ক্লাছ 12 পাস কৰাৰ পিছত আমি জব কৰিব পাৰিম নহলে বা ডিগ্ৰী কৰাৰ পিছত আমি জব কৰিব পাৰিম স্যাৰ এতিয়া ক্লাছ 11 12ত আমি কি ললে এইবোৰ জব পাম আৰ্টছ ললে পাম সায়েন্স ললে পাম নে কমাৰ্চ ললে পাম বুজি পাইছো আৰ্টছ ললে পাম নে সায়েন্স ললে পাম নে কমাৰ্চ ললে পাম তুমি ভাবিছা যে এপিএসসি ইউপিএসসি নিচিনা ইমান ডাঙৰ ডাঙৰ পজিশনবোৰ যোনবোৰ মই ক'লো ডিসি ডিএসপি নিশ্চয় সায়েন্স লাগিব কি জানি হেনেকুৱা মাইন্ডত এটা কোৱেশ্চন আহে ভাবিছা যে টাইপিষ্ট এটা গভৰ্ণমেণ্ট জব টাইপিষ্টৰ কাৰণে নিশ্চয় আৰ্টছ লাগিব কি জানি বেলেগ নালাগে মাইন্ডত আহিছে ন কোৱেশ্চন মই কোৱেশ্চন আহাটোৱে কৈছো ভাবিছা যে বেংকত চাকৰি কৰিম বা ইন্স্যুৰেন্স কোম্পানীত জব কৰিম সো বেংক বা ইন্স্যুৰেন্স কোম্পানীত আমাক জব কৰিবৰ কাৰণে কি লাগিব নিশ্চয় কমাৰ্চ লাগিব এটা আমাৰ জেনাৰেল মাইন্ডত আহা কোৱেশ্চন কিন্তু এতিয়া তোমাক মই আইডিয়াটো দিম ডিসিশন তুমি লবা যে তুমি আৰ্টছ লবা নে সায়েন্স লবা নে কমাৰ্চ লবা সোৱা তুমি এবোৰ জিমানে জব জি জবে নিদিয়া কিয় লাগা হলে তুমি এপিএসসি ইউপিএসসি নিদিয়া কিয় এসএসসি নিদিয়া কিয় বেংকৰ কিবা জব নিদিয়া কিয় ৰেলৱে নিদিয়া কিয় বা আসাম গভৰ্ণমেণ্টৰ নিদিয়া কিয় বেছিভাগ এবোৰ জবত কেতিয়াও নকয় যে তোমাক আৰ্টছ লাগিব কেতিয়াও নকয় যে তোমাক সায়েন্স লাগিব কেতিয়াও নকয় যে তোমাক কমাৰ্চ লাগিব এতিয়া কোৱেশ্চন আহিল আমাৰ মাইন্ডত যে তেনেহলে স্যাৰ কোনে দিব পাৰিব হে গভৰ্ণমেণ্ট জববোৰ তোমাক ক'ব এনি ক্লাছ 12 পাছে দিব পাৰিব এনি ক্লাছ 12 পাস মানে এনি মানে হৈছে তুমি লাগা হলে আৰ্টছে নলুৱা কিয় কমাৰ্চে নলুৱা কিয় বা সায়েন্সে নলুৱা কিয় জুনে তুনে কি কৰিব পাৰিবা হেবোৰ জবৰ কাৰণে এপ্লাই কৰিব পাৰিবা কোনো কেতিয়াও নকয় যে আৰ্টছ লাগিব সায়েন্স লাগিব বা কমাৰ্চ লাগিব বুলি নেক্সট তোমাক কেতিয়াবা এনেকুৱা আহিব পাৰে এনি গ্ৰেজুৱেট মানে কি সাপোজ আমি কেতিয়াবা সায়েন্স লোৱাবোৰে বিএসসি কৰিম আৰ্টছ লোৱাবোৰে বিএ কৰিম কমাৰ্চ লোৱাবোৰে কি কৰিম বিকম কৰিম এবোৰ আমি গ্ৰেজুৱেট ওকে সো গ্ৰেজুৱেট বুলি ক'লে এনি গ্ৰেজুৱেট যোনজনে গ্ৰেজুৱেট নহক কিয় হিহতে আৰ্টছৰ পৰাই নকৰক কিয় সায়েন্সৰ পৰাই নকৰক কিয় কমাৰ্চৰ পৰাই নকৰক কিয় প্ৰত্যেকজনে কি কৰিব পাৰিব হেবোৰ গভৰ্ণমেণ্ট জবৰ কাৰণে এক্সামবোৰ দিব পাৰিব বুজি পাইছো সেইকাৰণে মই কৈছো যে আৰ্টছ সায়েন্স কমাৰ্চ বুলি কোনো কথা নাই গভৰ্ণমেণ্ট জবত এটা গ্ৰেজুৱেট বুলি ক'লে অকল ইহতে দিব পাৰিব নেকি নহয় এজন এমবিবিএছ ডক্টৰো গ্ৰেজুৱেট হয় এজন ইঞ্জিনিয়াৰ বিটেক কৰা ল'ৰা এজনো কি হয় গ্ৰেজুৱেট হয় আৰু জুনে নহক কিয় প্ৰত্যেকজন কি হয় গ্ৰেজুৱেট হয় সো গ্ৰেজুৱেট যি কোনো গ্ৰেজুৱেটে সবে দিব পাৰিব হে এক্সামবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব ওকে এটা আমি কোৱেশ্চন এটা আহিল যে এনি গ্ৰেজুৱেট বা এনি ক্লাছ 12 পাছে দিব পাৰিব এনেকুৱা জব কিমান ওলাই আন্দাজত ফিগাৰ এটা কৈছো 60% জব এনেকুৱা ওলাই কিমান পাৰ্সেন্ট 60% জব এনেকুৱা ওলাই যত কোনো ষ্ট্ৰীম নিবিচাৰে আৰ্টছ লাগিব বুলি নকয় সায়েন্স লাগিব বুলি নকয় কমাৰ্চ লাগিব বুলি নকয় 60% মই এটা আন্দাজত ফিগাৰ এটা দিছো ইমান জব ওলাই আমাৰ প্ৰত্যেক বছৰত যত কি বুলি নকয় যে তোমাক পাৰ্টিকুলাৰ ষ্ট্ৰীম এটা লাগিব সো তুমি এনি ষ্ট্ৰীমে তুমি ল'ব পাৰা 11 12ত যোনটো তোমাৰ ভাল লাগে তুমি যদি সায়েন্স টান পাইছা ল'ব নালাগে আৰ্টছ লোৱা যদি এই দুটা টান পাইছা কমাৰ্চ লোৱা যদি কমাৰ্চ সায়েন্স টান পাইছা আৰ্টছ লোৱা যোনটো তোমাৰ পছন্দ ঠিক আছে সায়েন্স ভাল পোৱা তুমি সায়েন্স লোৱা কাৰণ আমি এনি ষ্ট্ৰীমৰ পৰাই আমি কি কৰিব পাৰিম আমি জবত এপ্লাই কৰিব পাৰিম আৰু তেনেকুৱা জব আমাৰ আন্দাজত মই কৈছো 60% ওলাই প্ৰত্যেক বছৰত সো ইমান পাৰ্সেন্ট জব ওলাই যেহেতু আমি কিহৰ কাৰণে আমি ইমান সায়েন্সে ল'ব লাগিব বুলি কথা আছে কিহৰ কাৰণে আমি আৰ্টছে ল'ব লাগিব বুলি কথা আছে কিহৰ কাৰণে আমি কমাৰ্চে ল'ব লাগিব বুলি কথা আছে তোমাৰ যোনটো পছন্দ হেতুৱে তুমি ল'ব পাৰা ডিসিশনটো তুমি নিজে ল'বা এতিয়া চোৱা গভৰ্ণমেণ্ট এক্সাম ক্ৰেক কৰিবৰ কাৰণে মই কিছুমান তোমালোকক টিপছ দিম ওকে চোৱা আমি কওঁ যে আমাৰ অসমৰ মানুহে কি চৰকাৰী চাকৰি নাপায় বা গভৰ্ণমেণ্ট জব আমি নাপাওঁৱে কিহৰ কাৰণে ৰিজনটো কি জানা বাহিৰৰ ল'ৰা ছোৱালীবোৰে কি কৰে জানানে বেছিভাগ যেতিয়াই ক্লাছ 11 12 পাই নহয় হিহঁতে যিকোনো ষ্ট্ৰীম লয় যোনটো হিহঁতৰ ইচ্ছা আৰ্টছ যদি ইচ্ছা আৰ্টছ সায়েন্স যদি ইচ্ছা সায়েন্স কমাৰ্চ যদি ইচ্ছা কমাৰ্চ ললে লৈ উঠি কি কৰে এক্সট্ৰা এক্টিভিটি হিচাপে যেনেকৈ আমি স্কুল পঢ়ি থাকিলে এক্সট্ৰাকৈ আৰ্ট ক্লাছ যাওঁ ড্ৰয়িং বা এক্সট্ৰাকৈ আমি সিঙ্গিং বা ড্যান্সিং ক্লাছ কৰোঁ এক্সট্ৰাকৈ যেনেকৈ আমি আৰু কি কৰোঁ স্পৰ্টছ খেলোঁ ঠিক আছে ঠিক সেইদৰে সিহঁতে এক্সট্ৰা এক্টিভিটি হিচাপে এই সিলেবাসখিনি প্ৰিপেয়াৰ কৰে ভেৰি ইণ্টাৰেষ্টিং এক্সট্ৰা এক্টিভিটি হিচাপে কি কৰে এই সিলেবাসখিনি
প্ৰিপেয়াৰ কৰে কেনেকৈ হয়তো কিতাপ আনি লয় নহ'লে বা ইউটিউবত চাই নহ'লে বা কি কৰে কোচিং চেণ্টাৰত যাই পেলাই ক্লাছ কৰে এক্সট্ৰাকৈ এইখিনি সিহঁতে যেতিয়া ক্লাছ 11-12ৰ পৰা এইখিনি প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰে নহয় তেতিয়া কি হয় 5 বছৰ পিছত নহয় 10 বছৰ পিছত এনি জব পাবই পাব বুজি পাইছা কিন্তু আমি 11-12ত কি কৰোঁ এইবোৰ সিলেবাস এক্সট্ৰাকৈ প্ৰিপেয়াৰ আমি নকৰোঁ আমি কি কৰোঁ জানানে যেতিয়া অলপমান ডাঙৰ হ'ম গ্ৰেজুৱেশ্যন হৈ যাব আমাৰ তাৰ পিছতহে আমি এইবোৰ ষ্টাৰ্ট কৰোঁ সেইকাৰণে আমাৰ টাইমটো কম থাকে প্ৰিপেয়াৰ কৰাত সেইকাৰণে আমি পিছলৈকে পোৱাত আমাৰ অসুবিধা আহি পৰে নাপাওঁ বুলি নকওঁ পাম কিন্তু বেছি মানে প্ৰেছাৰ পৰে আমাৰ ব্ৰেইনত সো আমি কি কৰিব লাগিব মোৰ পাৰ্সোনাল সাজেশন দিছো তোমালোকে যোনটো ষ্ট্ৰীম লৈছা লৈ থাকা হেতু পঢ়ি থাকা নো ডাউট তাৰ লগতে এক্সট্ৰা হিচাপে এইখিনি তোমালোকে প্ৰিপেয়াৰ কৰিবা এতিয়া টিপস আৰু এটা শুনা নেক্সট এটা মই এক্সাম্পল ললো ইমান মাৰ্কস তো নাহে সাপোজ মই কৈছো ফাৰ্স্ট এটো সাবজেক্টৰ পৰা 25 মাৰ্কস আহিল এটো সাবজেক্টৰ পৰা 25 মাৰ্কস 50 হৈ গল এটোৰ পৰা 25 আৰু এটোৰ পৰা 25 টোটাল 100 মাৰ্কস হল এতিয়া এটো আমি সবে প্ৰিপেয়াৰ কৰিব লাগিব সেকেন্ডটো আমি সবে প্ৰিপেয়াৰ কৰিব লাগিব এটা কোৱেশ্চন আহিল সেকেন্ড টু কোয়ান্টিটেটিভ এপ্টিটিউড স্যার আপুনি কৈছিল এটো ম্যাথছ হয় কি হয় এটো ম্যাথছ হয় সো এই ম্যাথছৰ এতিয়া স্যার সায়েন্সৰ ষ্টুডেন্টৰ এখন হেল্প হ'ব ম্যাথছটো নহয় এক্সাম দিবৰ কাৰণে কিন্তু মই কৈ আছো শুনা মই কলো তোমালোকক 25 মাৰ্কস আহিব আৰু সময় আমাৰ কম থাকিব গুটে 100 মাৰ্কস সলভ কৰিবৰ কাৰণে সাপোজ মই কৈছো 60 মিনিট দিলে সো আমি কিছুমান শৰ্ট টেকনিক ইউজ কৰিব লাগিব ম্যাথছবোৰ কৰোতে যোনবোৰ শৰ্ট টেকনিক এজন সায়েন্সৰ ষ্টুডেন্টে নহক কিয় 11-12ত কোনেও নিশিকায় সো সায়েন্সৰ ষ্টুডেন্টজনক কি কৰিব লাগিব ক্লাস 11-12ত পাস কৰাৰ পিছত এক্সট্ৰা কৈ শিকিব লাগিব সিহঁতে শৰ্ট টেকনিকবোৰ সো সিহঁতে কষ্ট কৰিব লাগিলে ম্যাথছৰ কাৰণে শৰ্ট টেকনিকবোৰ সিহঁতে নাজানে সো আৰ্টছৰ এজনো শৰ্ট টেকনিকবোৰ নাজানে শিকিব লাগিব কমাৰ্চৰ এজনো শৰ্ট টেকনিকবোৰ নাজানে ম্যাথছটো শিকিবই লাগিব সো আলটিমেটলি তিনিটা ষ্ট্ৰীমে ম্যাথছটো নিজৰ ফালৰ পৰা শিকিব লাগিবই লাগিব শৰ্ট টেকনিকবিলাক ওকে তাৰ পিছত থাৰ্ড আহিল আমাৰ এটো সাবজেক্ট জেনাৰেল এৱেৰনেছ ইয়াতে কি আছে সোৱাচোন এই সাবজেক্টৰ আন্ডাৰত চেপ্টাৰবোৰ কি আছে হিষ্ট্ৰী কালচাৰ ইকোনমিক্স ইণ্ডিয়ান পলিটিক্স জিওগ্ৰাফি কাৰেন্ট এফেয়াৰ্স জিকে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি অলপমান এইবোৰ আছে সো এটা কোৱেশ্চন আহিল স্যাৰ এইবোৰ টপিক কিহৰ হয় আৰ্টছৰ হয় না সায়েন্সৰ হয় না কমাৰ্চৰ হয় আমি গম পাইছো এইবোৰ টপিক কৰ হয় আৰ্টছৰ হয় ওকে সো মই এতিয়া এটো ক'ব যাম যে মোৰ পাৰ্সোনালি মই কৈছো যে আৰ্টছৰ ষ্টুডেন্টৰ এটা পজিটিভ পইণ্ট থাকে অলপমান পজিটিভ পইণ্ট থাকে কি পজিটিভ পইণ্ট জানানে সিহঁতে এক্সট্ৰা কৈ এজন সায়েন্সৰ বা কমাৰ্চৰ ষ্টুডেন্টে এক্সট্ৰা কৈ কি কৰিব লাগে এই চাৰিটা সাবজেক্ট প্ৰিপেয়াৰ কৰিব লাগে কিন্তু আৰ্টছে নহয় অকল এক্সট্ৰা কৈ এটো প্ৰিপেয়াৰ কৰিলে হৈ যায় আৰু এটো প্ৰিপেয়াৰ কৰিলে হৈ যায় এটোটো আৰ্টছৰ ষ্টুডেন্টে নিজে পঢ়েই 11-12ত অলৰেডি সিহঁতে জানে অলপমান চালে হৈ গল আৰু ইংলিশটো পঢ়িবই সবে পঢ়ে ইংলিশটো ঠিক আছে ইংলিশটো বাৰু সবৰ কাৰণে কমনে হৈ গল ইংলিশটো পঢ়ে কিন্তু আৰ্টছৰ ষ্টুডেন্টৰ এটো অলপ হেভি লোড এটা কমি গল সো এটো এটা পজিটিভ পইণ্ট হেতৰ আছে হে মই এটো কোৱা নাই যে তুমি আৰ্টছে লবা মই তোমাক এটা জাস্ট আইডিয়া হে দিছো ডিসিশন তোমাৰ নিজৰ সো সিলেবাসটো আমি টিপসটো আমি গম পালো এটা কোৱেশ্চন আহিল স্যাৰ যিমান আপুনি গভৰ্ণমেণ্ট এক্সাম কলে প্ৰত্যেক গভৰ্ণমেণ্ট এক্সামতে কি এনেকুৱা ধৰণৰ গুটেবোৰ এইবোৰ সিলেবাসে আহে নেকি সোৱা সাবজেক্ট এগিটাই থাকিব কিন্তু কি হয় সাপোজ তুমি 12th পাছৰ এক্সাম দিবা তাতে কি কৰিব ইয়াৰ আন্ডাৰত যোনবোৰ তোমাৰ টপিক থাকিব নহয় যোনবোৰ চেপ্টাৰ থাকিব চেপ্টাৰ হয়তো কমাই দিব ইয়াতো কিছুমান চেপ্টাৰ কমাই দিব ইয়াতো চেপ্টাৰ কিছুমান কমাই দিব সাপোজ এইবিলাক নিদিলে এটো নিদিলে এইবোৰ থাকে এইখিনি কমনে হয় এইবোৰ এইখিনি নিদিলে তেনেকুৱা চেপ্টাৰ কমাই দিয়ে ইয়াতো ধৰা কিছুমান চেপ্টাৰ কমাই দিলে বা যোনবোৰ গ্ৰেজুৱেশ্যন লেভেলৰ গভৰ্ণমেণ্ট জব সেইবোৰত হয়তো চেপ্টাৰ অলপমান বেছি কৰি দিব চাৰিটা সাবজেক্ট থাকিব তাতে চেপ্টাৰ বঢ়াই দিব তেনেকুৱা ধৰণৰ হয় স্যাৰ তেনেহ'লে আমি কেনেকৈ গম পাম কোনটোত কি চেপ্টাৰ আহিব ওকে সো তুমি কি কৰিব লাগিব যোনবোৰ তুমি এক্সাম দিব বিচাৰিছা সাপোজ তুমি ভাবিছা যে মই ৰেলৱে এক্সাম দিম সো তুমি মাৰিব লাগিব গুগলত যে syllabus for railway exams 12 pass বা syllabus for railway exam graduates বা যোনকিটা মই জবৰ বৰ্ডৰ নাম লিখাইছিলো সেই বৰ্ডৰ নামটো টাইপ কৰি দিবা গুগলত ওয়েবসাইটত যাবা তাতে সিলেবাস পাবা হিহঁতৰ বা তুমি ভাবিছা ৰেলৱে নহয় মই বেংকৰ এক্সাম দিম সো বেংকৰ কাৰণে তুমি সিলেবাস মাৰি দিয়া যে IBPS PO IBPS ক্লাৰ্ক SBI PO SBI ক্লাৰ্ক সিলেবাস ঠিক আছে সো তোমাৰ সিলেবাস আহি যাব সো তুমি এনি ষ্ট্ৰীম নোহোৱা কিয় তুমি বেংকতো কৰিব পাৰিবা এনি ষ্ট্ৰীম নোহোৱা কিয় তুমি UPSC APSC দিব পাৰিবা এনি ষ্ট্ৰীম নোহোৱা কিয় তুমি প্ৰত্যেকটো জব গভৰ্ণমেণ্ট জব হক কিবা হক তুমি এপ্লাই কৰিব পাৰিবা ঠিক আছে মানে 60% এটা ফিগাৰ মই ধৰি দিছিলো তেনেকুৱা ধৰণৰ জব ওলাই ওকে সো এটা কোৱেশ্চন আহিল স্যাৰ তেনেহলে এতিয়া আৰ্টছ সায়েন্স আৰু কমাৰ্চ কিহৰ কাৰণে ভগাই দিছে গ্ৰেট কোৱেশ্চন ওকে সো ভগাই কিহৰ কাৰণে দিছে আমাৰ প্ৰফেশনাল লাইনত যাব কাৰণে কোনোবাই ভাবিছে যে মই পলিটিশিয়ানে হ'ম তেতিয়াহলে কি হ'ব লাগিব তুমি
আৰ্টছ লৈ পেলাই পলিটিক্স ল'ব লাগিব, তেতিয়া পলিটিকেল চায়েন্স লৈ পেলাই তুমি পিছলৈকে যে পলিটিচিয়ান হ'ব পাৰিবা। চায়েন্স লৈ পেলাই আকৌ পলিটিচিয়ান হ'ব কাৰণে তোমাৰ অলপ দিগদাৰ হ'ব। তুমি ভাবিছা যে মই ডক্টৰে হ'ম, তেতিয়া সেই প্ৰফেশ্যনেল লাইনটোত যাবৰ কাৰণে তুমি চায়েন্স লৈ পেলাই ডক্টৰ হ'ব পাৰিবা। তুমি ভাবিছা যে ফিউচাৰত মই চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ম, তেতিয়াহ'লে তোমাৰ এই দুটা লৈ নহয়, কমাৰ্চ লৈ পেলাই তুমি ফিউচাৰত যাই কি হ'ব পাৰিবা, চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব পাৰিবা। আৰু এটা কথা কওঁ, চায়েন্স যোনে লয় সিহঁতে পিছলৈকে কমাৰ্চৰ ছাবজেক্টটো যাব পাৰিব আৰু আৰ্টছৰ ছাবজেক্টটো যাব পাৰিব, বুজি পাইছা? আকৌ যোনে কমাৰ্চ লয় সিহঁতে ফিউচাৰত আৰ্টছৰ ছাবজেক্টটো যাব পাৰিব, হৈছে? চ' কিন্তু আৰ্টছটো আকৌ চায়েন্সৰ ছাবজেক্টত বা কমাৰ্চৰ ছাবজেক্টত পিছত আহিব নোৱাৰে, এইখিনি। চ' এতিয়া মই তোমালোকক আৰু শ্বৰ্টত এটা বস্তু কৈ দিওঁ যে আৰ্টছ ল'লে আমি কেনেকুৱা বস্তু পঢ়িব পাৰিম ফিউচাৰত হ'ব পাৰিম, চায়েন্স ল'লে আৰু কমাৰ্চ ল'লেও কি বস্তু হ'ব পাৰিম বা কেনেকুৱা ধৰণৰ বস্তু পঢ়িব পাৰিম, মই শ্বৰ্টত কৈ দিছোঁ, চাই লোৱা। চোৱা, চায়েন্স আৰ্টছ কমাৰ্চ পঢ়ি আমি কি হ'ব পাৰোঁ, তিনিওটাৰে কথা মই ক'ম। ফাৰ্ষ্ট মই কৈ লৈছোঁ চায়েন্সৰ কথা, স্কিপ নকৰিবা, ইয়াৰ পিছত আৰু আছে চায়েন্সৰ কথা। চোৱা, আমি যদি মেডিকেল চায়েন্সত ডিগ্ৰী ল'ব বিচাৰোঁ, আমি MBBS পঢ়িব পাৰোঁ, নহ'লে বা যদি আমি ডেণ্টেল ডক্টৰ হ'ব বিচাৰোঁ দাঁতৰ, তেতিয়া BDS পঢ়িব পাৰোঁ, আয়ুৰ্বেদিক ডক্টৰ হ'ব বিচাৰিলে বাম্ছ পঢ়িব পাৰোঁ, আৰু ভেটেনেৰি ডক্টৰ হ'ব বিচাৰিলে আমি BVSC পঢ়িব পাৰোঁ। অ'কে, এইবোৰ চব গুগলত টাইপ কৰিলে তোমালোকে পাই যাবা ক্ৰাইটেৰিয়া। তাৰপিছত নেক্সট আমি কিছুমান ছাবজেক্টত আমি ডিগ্ৰী কৰিব পাৰোঁ বা ডিপ্ল'মা। ডিগ্ৰী আমি জানিলোঁ যে গ্ৰেজুৱেশ্যন, চ' ডিপ্ল'মা কি হয় যে ক্লাছ 12ৰ পিছত আমি কিছুমান কোৰ্চ 1 বছৰ কৰিব পাৰোঁ বা 2 বছৰ কৰিব পাৰোঁ, শিকি যাম, সেইবোৰ ডিপ্ল'মা। বা ডিগ্ৰী কৰাৰ পিছতো আমি কিছুমান কোৰ্চ 1 বছৰ বা 2 বছৰ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ কোৰ্চবিলাক আমি কি বুলি ক'ম, ডিপ্ল'মা কোৰ্চ বুলি ক'ম। এতিয়া ডিগ্ৰী কৰিব পাৰোঁ বা ডিপ্ল'মা কৰিব পাৰোঁ এইবোৰ ছাবজেক্টত, পেৰামেডিকেল চায়েন্স, মেডিকেলৰ লগতে জড়িত। ফিজিঅ'থেৰাপিত বা ফাৰ্মাচীত কৰিব পাৰোঁ আমি বেচেলৰ ডিগ্ৰী বা ডিপ্ল'মা কৰিব পাৰোঁ। আৰু বেচেলৰ মেডিকেল টেকনিচিয়ান বুলি ক'লে এইবোৰ বহুত টেকনিচিয়ান আছে, লেবৰেটৰী টেকনিচিয়ান, এনাষ্টেটিক টেকনিচিয়ান আৰু বহুত টেকনিচিয়ান আছে, এইবোৰ টেকনিচিয়ান আমি পঢ়িব পাৰোঁ। চায়েন্স কৰি উঠি আমি আৰু কি কৰিব পাৰিম, BSc কৰিব পাৰিম, কিহত, এইবোৰত নাৰ্ছিং। চোৱা, মই কৈছোঁ BSc আমি নৰ্মেল ছাবজেক্টতো কৰিব পাৰিম, ঠিক আছে, যেনেকৈ ফিজিক্স, কেমেষ্ট্ৰি, জুলজি, বটানী, অ'কে। কিন্তু তাৰ লগতে মই কি কৈছোঁ, সেইবোৰতো আমাৰ কমন, আমি চবে জানোৱে, লগতে এইবোৰতো আমি কি কৰিব পাৰিম, BSc কৰিব পাৰিম। ফৰেনচিক চায়েন্স, এভিয়েশ্যন চায়েন্স, নটিকেল চায়েন্স। এভিয়েশ্যন চায়েন্স মানে আমি পাইলট হ'ব বিচাৰিলে ফিউচাৰত প্লেনৰ বস্তু ইয়াতে শিকোঁ, ঠিক আছে, শ্বিপৰ কথা আমি ইয়াতে শিকোঁ, ঠিক আছে, জাহাজ। এগ্ৰিকালচাৰ, BSc ইন এগ্ৰিকালচাৰ, ফুড এণ্ড নিউট্ৰিশ্যন, ফুড টেকন'লজি, ফৰেষ্ট্ৰি, ফিচাৰী, হৰ্টিকালচাৰ, চেৰিকালচাৰ, অসমত আমাৰ চেৰিকালচাৰ হয়নে, জেনেটিক ইঞ্জিনিয়াৰিং কৰিব পাৰোঁ, মাইক্ৰ'বায়'লজি, বায়'টেকন'লজি। মই কোৱা নাই যে অকল এইকেইটাতে BSc কৰিব পাৰোঁ, আৰু বহুতত কৰিব পাৰোঁ। কুৱেশ্যন আহিল, ছাৰ ইয়াতকৈ আৰু বেলেগত কৰিব পাৰিম, কেনেকৈ গম পাম? মই এটা নেক্সট ভিডিঅ' পিছত বনাম, তেতিয়া মই কৈ দিম ক'ত চাব লাগে, কোনটো ৱেবছাইটত চালে আমি গম পাওঁ। চ' এইবোৰ আমাৰ অলপ বেলেগ ধৰণৰ এইবোৰ ছাবজেক্ট আমি ল'ব পাৰোঁ। তাৰপিছত আমি চায়েন্স পঢ়ি উঠি কি, আমি বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং, অ'কে, ইঞ্জিনিয়াৰিং কৰিব পাৰোঁ। ইঞ্জিনিয়াৰিং বুলি ক'লে ইলেক্ট্ৰিকেল, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি, এইবোৰত ইঞ্জিনিয়াৰিং কৰিব পাৰোঁ। ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, নেভেল আৰ্কিটেকচাৰ এণ্ড শ্বিপ বিল্ডিং, বুজি পাইছোঁ, জাহাজ বনোৱাত। বায়'মেডিকেল ইঞ্জিনিয়াৰিং কৰিব পাৰোঁ আমি, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰিব পাৰোঁ। চ' এইবোৰ আমি ইঞ্জিনিয়াৰিং কৰিব পাৰোঁ। আৰু ইয়াতকৈ আৰু বহুত বেলেগ ছাবজেক্টতো কৰিব পাৰিম, ঠিক আছে। তোমালোকে অলপ নেটত টাইপ কৰিলে, অলপ চাৰ্চ কৰিলে পাবা। আৰু এটা কথা কওঁ যে আমি জানো আছাম বা ইণ্ডিয়াখন আমাৰ কি হয়, এটা এগ্ৰিকালচাৰেল কাণ্ট্ৰি হয়, সেইটো আমি পাহৰি যাওঁ চবেই। ডক্টৰ ইঞ্জিনিয়াৰ হ'ব যোৱাত আমি এগ্ৰিকালচাৰেল কাণ্ট্ৰি হৈ যায় আমি পাহৰি যাওঁ। সেইকাৰণে তোমালোকে এগ্ৰিকালচাৰ ছেক্টৰটোৰ ওপৰত অলপমান বেছি গুৰুত্ব দিব পাৰা। এগ্ৰিকালচাৰ, ফুড, এইটো আমাৰ বেছিক নিড, মানুহক লাগিবই এগ্ৰিকালচাৰ, ফুড লাগিবই সদায়, তো ইয়াৰ ওপৰত তোমালোকে পঢ়িব পাৰা, ঠিক আছে। ফিচাৰী হওক, হৰ্টিকালচাৰ, চেৰিকালচাৰ, বা ইয়াতো এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, অ'কে। তাৰপিছত আৰু চায়েন্সৰ আৰু কি আছে চোৱা, নেক্সট আৰু আমি যাব পাৰিম NDA, নেশ্যনেল ডিফেন্স একাডেমি। ডিফেন্সত যদি যাব বিচাৰোঁ, কিন্তু ডিফেন্সত কিছুমান পাৰ্ট আছে, কিছুমানত চায়েন্স বিচাৰে আৰু কিছুমানত চায়েন্স নিবিচাৰে। চায়েন্স নিবিচাৰিলেও আমি আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেণ্টো যাব পাৰোঁ, বাট চায়েন্সত অলপমান কি হয়, হেল্প কৰে চায়েন্সে, ঠিক আছে। চায়েন্স থাকিলে আমাৰ অলপ হেল্প হয়। নেক্সট আমি চায়েন্স পঢ়ি পেলাই চায়েন্স টিচাৰ হ'ব পাৰোঁ, চায়েন্সৰ ছাবজেক্টৰ ওপৰত, বা চায়েন্সৰ প্ৰফেচাৰ হ'ব পাৰোঁ, যিকোনো ছাবজেক্টৰ ওপৰত, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথছ, যি নহওক কিয়, ঠিক আছে। মই কেইটামানহে তোমালোকক এক্সাম্পল দেখুৱালোঁ চায়েন্স পঢ়ি আমি কি হ'ব পাৰোঁ, আৰু বহুত কিবা কিবি হ'ব পাৰোঁ, ঠিক আছে। নেক্সট চোৱা, আৰ্টছ পঢ়ি আমি কি হ'ব পাৰোঁ। চোৱা, এতিয়া তুমি আৰ্টছ লৈছা, চ' আৰ্টছ লৈ উঠি ফিউচাৰত তুমি কি প্ৰফেশ্যনত যাব পাৰিবা। নৰ্মেল মই পঢ়া কথাটো কোৱা নাই, আমি BA পঢ়িলোঁ কিহত, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী, এইবোৰ ছাবজেক্টত আমি পঢ়িব পাৰিলোঁ। ছাবজেক্টবোৰ আমি চবেই জানোৱে আৰ্টছৰ, কিন্তু তাৰপিছত আমি কি হ'ব পাৰিম ন, প্ৰফেশ্যন কি হ'ব পাৰিম আমি। মই কৈছোঁ চোৱা, তুমি ল পঢ়িব পাৰিবা, এডভকেট হ'ব পাৰিবা, তাৰপিছত এক্সাম দিয়ে তুমি জাজ হ'ব পাৰিবা, ওপৰত যাব পাৰিবা, ল মিডিয়াত যাব পাৰিবা তুমি, ঠিক আছে। হোটেল মেনেজমেণ্ট, ঠিক আছে। ট্ৰেভেল এণ্ড টুৰিজিম, তুমি যদি ফুৰি ভাল পোৱা
তেনেহ'লে ট্ৰেভেল টুৰিজিম পঢ়াত সেইটো ডিপাৰ্টমেণ্টত যাব পাৰিব, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টো আছে। ফেশ্বন এণ্ড ডিজাইনিং, আমি আজিকালি ফেচবুক আৰু কি বুলি কয় ইনষ্টাত আমি কি কৰোঁ, কিবা নতুন কৰি কাপোৰ এটা কেমেৰাৰ ওচৰত এনেকৈ লৈ আনো এতিয়া আমাৰ পিন্ধা হৈয়ে যায়, আকৌ লৈ যাওঁ আকৌ নতুনকৈ পিন্ধা হৈ যায়, ডেট ইজ ফেশ্বন এণ্ড ডিজাইনিং। চ' সেই ফেশ্বন ডিজাইনিং আমি পঢ়িব পাৰোঁ যদি তোমালোকৰ ইচ্ছা হয়। এনিমেশ্যনছ এণ্ড গ্ৰাফিক্স, পিছলৈকে আমি কি এইবোৰক কৰিব পাৰিম। ৱেব ডেভেলপাৰ, আকৌ যদি ভাবিছোঁ নাই এইবোৰ নহয় আমি পলিটিচিয়ান হ'ম, চ' ইউ কেন বি এ মন্ত্ৰী। অ'কে, এনি স্পৰ্টছত যাব পাৰিবা তুমি, স্পৰ্টছ ডিপাৰ্টমেণ্ট আছে গভৰ্ণমেণ্টৰ, তাতেও কাম কৰিব পাৰিবা, নিজেও স্পৰ্টছত যাব পাৰিবা। বনাই যদি ভাল পোৱা চেফ হ'ব পাৰিবা। অ'কে, ডাঙৰ ডাঙৰ চেফ হ'ব পাৰিবা, অসমত নপঢ়িলেও বাহিৰত যদি পঢ়িব পাৰা চেফৰ বিষয়ে। ফিল্ম কৰিব বিচাৰিছা, ফিল্ম মেকিঙত যোৱা তুমি, ড্ৰামা পঢ়া, ড্ৰামা স্কুলত যোৱা। অ'কে, সেইটোত যোৱা। ৰিলিজিয়াছ ষ্টাডিজ কৰা, ফৰেন লেংগুৱেজ পঢ়া তুমি, কিবা বাহিৰা লেংগুৱেজ পঢ়িব বিচাৰিছা সেইটো পঢ়া। অ'কে, পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়িব পাৰা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, চাইক'লজি, হিউমেন বিহেভিয়াৰ। অ'কে, হোম চায়েন্স, এইবোৰত যাব পাৰা তুমি ফিউচাৰত। আৰ্টছৰ কাৰণে এইবোৰত আমি যাব পাৰিম, আৰু বহুতত যাব পাৰিম, মই কেইটামান দিছোঁ। তোমালোকে যদি এইবোৰ গুগলত চাৰ্চ কৰি চোৱা আৰু ইয়াৰ ডিটেইলছত তোমালোকে পাই যাবা। হ'ব, মই এইটো কোৱা নাই যে আৰ্টছৰ ষ্টুডেণ্টে এইখিনি পাৰিব, এজন ছায়েন্সৰ ষ্টুডেণ্টেও আৰু কমাৰ্চৰ ষ্টুডেণ্টেও আৰ্টছৰ ছাবজেক্টকেইটা কৰিব পৰাৰ চান্স থাকে। অ'কে, আৰু আৰ্টছে নিজেও কৰিব পাৰিব। হ'ব, তাৰপিছত কমাৰ্চটো চাই লোৱা কি হ'ব। এতিয়া চোৱা, কমাৰ্চ ল'লে আমি ফিউচাৰত কি হ'ব পাৰোঁ। যদি তোমাৰ এইম যে মই অকল একাউণ্টেণ্টে হ'ম, তেতিয়া তুমি কমাৰ্চ ল'ব লাগিব। ঠিক আছে, যদি তোমাৰ সৰুৰ পৰা এইম যে মই কেচিয়াৰে হ'ম, এইবোৰ গভৰ্ণমেণ্ট জব ওলাই, ঠিক আছে, ব্লক লেভেলত ওলাই, বা ডিগ্ৰী কৰাৰ পিছত জব কৰিব পাৰিবা তোমালোকে, কিন্তু খুব ওলাই আৰু, ঠিক আছে, একাউণ্টেণ্ট, কেচিয়াৰ এইবিলাক ওলাল। তাৰপিছত কমাৰ্চ লোৱাৰ পিছত তোমালোকে হাই লেভেল পজিশ্যন, CA চাৰ্টাৰ্ড একাউণ্টেণ্ট, CS কোম্পানী ছেক্ৰেটাৰী, CMA কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্ট, CFA চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইষ্ট, CPA চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্ট। কমাৰ্চ পঢ়ি উঠি আমি এইবোৰত যাব পাৰোঁ। অকণমান খালি কমাৰ্চত কি হয়, আৰু এটা কি হয়, কমাৰ্চৰ পৰা আমি পিছলৈকে আৰ্টছতো যাব পৰা চান্স থাকে, আৰ্টছৰ ছাবজেক্টবোৰতো। তো কমাৰ্চৰ এইখিনি চোৱা। তাৰপিছত ফ্ৰম এনি ষ্ট্ৰীম, তুমি আৰ্টছ হওক, ছায়েন্স হওক বা কমাৰ্চ হওক, য'তে তুমি HS নকৰা কিয়, তাৰপিছত তুমি এইবোৰত কৰিব পাৰিবা। আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কথা নাই, BCA কৰিব পাৰিবা তুমি, বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, বা BBA বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। অ'কে, BHA বেচেলৰ অফ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন, BHM বেচেলৰ অফ হস্পিটেলিটি মেনেজমেণ্ট। আৰু কোৰ্চ আছে হে, তোমালোকে কিন্তু গুগল কৰি চাবা, মই কেইটামান এক্সাম্পলহে দেখুৱাইছোঁ। এনি ষ্ট্ৰীমৰ পৰা আহি এইবোৰ আমি গ্ৰেজুৱেশ্যনত আমি কৰিব পাৰোঁ। নেক্সট বিভক এটা আছে গ্ৰেজুৱেট কোৰ্চ, যেনেকৈ BA, BSc, BCom, তেনেকুৱা বিভকো হয়। চ' বিভকটো লেটেষ্ট নতুন কৰি দিছে হে, বিভক বেচেলৰ অফ ভকেশ্যন। ইয়াৰে আণ্ডাৰত বহুত কোৰ্চ আছে আকৌ বিভকৰ আণ্ডাৰত, যেনেকুৱা BScৰ আণ্ডাৰত আমি বেলেগ বেলেগ ছাবজেক্ট ল'ব পাৰোঁ, ঠিক আছে, বিভকৰ আণ্ডাৰতো আমি বেলেগ বেলেগ ছাবজেক্ট ল'ব পাৰোঁ। ছায়েন্সৰ ষ্টুডেণ্ট এজনে ছায়েন্স ৰিলেটেড ছাবজেক্ট ল'ব পাৰিব, বিভক কৰিব পাৰিব। আৰ্টছ ষ্টুডেণ্ট এজনে আৰ্টছ ৰিলেটেড ছাবজেক্টৰ ওপৰত বিভক কৰিব পাৰিব। কমাৰ্চ ষ্টুডেণ্ট এজনে কমাৰ্চ ৰিলেটেড ছাবজেক্টৰ ওপৰত বিভক কৰিব পাৰিব। বিভকৰ আণ্ডাৰত বহুত কোৰ্চ আছে, এক্সাম্পল মেডিকেলৰ কোৰ্চ কওঁ, কম্পিউটাৰ কোৰ্চ কওঁ, বা আমি বিভকৰ ওপৰত ফুড প্ৰচেছিং টেকন'লজি নকওঁ কিয়, ঠিক আছে, বহুত কোৰ্চ আছে। অ'কে, মই তোমালোকক কি কৈছিলোঁ, যিকোনো এটা এম ল'ব দিছিলোঁ, হয় এনি গভৰ্ণমেণ্ট জব। যদি তোমাৰ এইটো এম লৈছা, তেনেহ'লে তুমি এনি ষ্ট্ৰীম ল'লেই হ'ল, আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কোনো কথা নাই, ঠিক আছে। নেক্সট, যদি তোমাৰ এম যে তুমি আইডাৰ গভৰ্ণমেণ্ট অৰ নন গভৰ্ণমেণ্ট জব কৰিবা, তেনেহ'লে তুমি তোমাৰ কোনটোত ইণ্টাৰেষ্ট সেইমতে তুমি পাৰ্টিকুলাৰ প্ৰফেশ্যনটো তুমি বিচাৰি লোৱা, আৰু সেইমতে তুমি সেইটো ষ্ট্ৰীমত যাব লাগিব, পাৰ্টিকুলাৰ ষ্ট্ৰীম এটাত যাব লাগিব, যোনটো প্ৰফেশ্যন তোমাৰ ইচ্ছা মই দেখুৱাই দিয়াৰ ভিতৰত হৈছে। আৰু এইটো নহয় যে গভৰ্ণমেণ্ট জব কৰাবোৰে কি হ'ব, চৰি, যে মই কৈছোঁ যে গভৰ্ণমেণ্ট জব এইটো নহয় যে প্ৰফেশ্যনেল কোৰ্চ কৰাবোৰে কৰিব নোৱাৰিব। প্ৰফেশ্যনেল কোৰ্চ কৰাবোৰেও কি কৰিব পাৰিব, গভৰ্ণমেণ্ট জব কৰিব পাৰিব, কাৰণ তেওঁলোকেও এজন কি হয়, গ্ৰেজুৱেট হয়, যেনেকৈ ডক্টৰ, তেওঁ এজন গ্ৰেজুৱেট হয়, পিছলৈকে যায় এইবোৰ গভৰ্ণমেণ্ট জবো এপ্লাই কৰিব পাৰিব। এটা কুৱেশ্যন আহিল যে এতিয়া আমাৰ এইমটো লাগিব, লগত আৰু এটা আমাৰ ইণ্টাৰেষ্ট লাগিব, কিন্তু মনত ৰাখিবা, উইদাউট ইণ্টাৰেষ্ট আমি কাম কৰিব নোৱাৰিম। এইম ৰাখিবা, লগতে এতিয়া তোমাৰ কোৰ্চবিলাক গম পালা তুমি, চ' তোমাৰ ক'ত ইণ্টাৰেষ্ট সেইটো চাবা। এনেকুৱা হয় কিছুমানে ডক্টৰ হ'ল, ডক্টৰ পঢ়ি আছে, কিন্তু আচলতে সিহঁতৰ ইচ্ছা আছিল কি, গেম খেলাত, গেমাৰ হোৱাত। চ' সেনেকুৱা যাতে আমাৰ উল্টা ফুল্টা হৈ নাযায়, সেইকাৰণে ডেচিশ্যনটো ষ্টাৰ্টিঙতে লৈ ল'বা, কোনটোত তোমাৰ ইণ্টাৰেষ্ট আছে সেইটোতে তুমি কি কৰিবা, এইম কৰিবা। অ'কে, আৰু কাৰো প্ৰেছাৰত এনি ষ্ট্ৰীমত নাযাবা, নিজৰ য'ত ইণ্টাৰেষ্ট আৰু এম। অ'কে, তো এইখিনিয়ে মই কৈছোঁ তোমালোকক। আৰু নেক্সট এটা কথা কওঁ, ইন কেছ
তুমি এই দুটাতে কি নাপালা ছাকসেছ নাপালা মই কৈছো 99% চান্স আছে তুমি তোমাৰ ছাকসেছ হোৱা কিন্তু ইন কেছ হে 1% তুমি 1% কাৰণে ছাকসেছ নাপালা দেন স্যাৰ হোৱাট উই উইল ডু দেন আমি কি কৰিব পাৰিম হয় বিজনেসম্যান হোৱা নহয় বা এন্টাৰপ্ৰেনাৰ হোৱা স্যাৰ হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দিস টু সোৱা বিজনেসম্যান কি হয় দুটা বানানা কিনিছে 10 টকা দি 10 rupees বেচিব কিমান rupeesত 15 rupeesত বেচি দিলে বানানা দুটা কিমান প্ৰফিট কৰিলে 5 rupees প্ৰফিট হল দিস ইজ দ্য ৱৰ্ক অফ এ বিজনেসম্যান ওকে নাও হোৱাট ইজ এন্টাৰপ্ৰেনাৰ এন্টাৰপ্ৰেনাৰে কি কৰিব সেম দুটা বানানা কিনিলে 10 rupeesত ওকে এতিয়া তেওঁ কি কৰিব এটো 15 rupeesত নেবেছে তেওঁ এন্টাৰপ্ৰেনাৰৰ কাম বেলেগ একো নহয় তেওঁ কি কৰিব নতুন আইডিয়া লগাব এন্টাৰপ্ৰেনাৰ মানে হৈছে জুনে অলপমান নতুন আইডিয়া লগাই কি কৰিব হে দুটা বানানা শেক বনাই দিব বানানা জুস হৈছে বানানা শেক যেতে বনাই দিলে তেতিয়া বানানা শেকত কি আহিল সেলিং প্ৰাইস rupees কিমান 70 per glass বুজি পাইছো সো এজন যদি তুমি এন্টাৰপ্ৰেনাৰ হোৱা তেনেহলে তুমি নতুন কিছুমান আইডিয়া লগাব লাগিব দেন তোমাৰ বেছি কি হ'ব প্ৰফিট হ'ব নিজে দেখিছা সো ডিফাৰেন্স এই দুটা যদি তুমি একো কিবা কাৰণত নহলা তেনেহলে এই দুটা আমাৰ হাতত অপচন থাকি গল হ'ব সো এটা ভিডিওটো চাই তোমালোকে এখিনি গম পাইছা যে আমি কি কোর্স কৰিব পাৰো বা আমি কোনটো লাইনত যাব পাৰো সো এটা তোমালোকে ডিসিশনটো নিজে লবা বহুতখিনি আইডিয়া পালা ডিসকাস কৰিবা নিজৰ মাজতে ঘৰৰ লগত প্ৰত্যেকজনৰ লগত ডিসকাস কৰিবা আৰু লাষ্টত ডিসিশনটো তুমি নিজে লবা আৰু ভিডিওটো যদি তোমালোকে ভাবিছা যে ভাল লাগিছে কাইন্ডলি ফ্ৰেন্ডছৰ মাজত অলপমান শেয়াৰ কৰি দিবা যাতে প্ৰত্যেকজনে গম পাই যায় হ'ব থ্যাংক ইউ